নমস্কাৰ বন্ধু বান্ধৱী সকল, আজি মই মেছেজৰ ওপৰত অন্য এটা নতুন ভিডিঅ' লৈ আহিছো। আমাৰ সকলোৰে মোবাইলত মেছেজ আহে, তাৰে কিছুমান দৰকাৰী, আন কিছুমান আমাৰ দৰকাৰী নহয় বা ফ্ৰড মেছেজ আহে। আজি এই ফ্ৰড মেছেজৰ ওপৰত আলোচনা কৰিবলৈ গৈছো। আজিকালি ফ্ৰডৰ সমস্যা বাঢ়ি গৈছে। এনে অৱস্থাত আমি সকলোৱে সচেতন হোৱাটো অত্যন্ত প্ৰয়োজন, কাৰণ আধাৰ কাৰ্ড, বেংক একাউণ্ট, ফোন পে, গুগল পে, পেটিএম আদি সকলোতে মোবাইল নম্বৰ সংযোগ হৈ থাকে। যদি কোনো কাৰণত ভুল বা ফ্ৰড মেছেজৰ মাজত থকা লিংকত ক্লিক কৰিলে আপোনাৰ বেংক একাউণ্ট খালী হ'বই, লগতে আপোনাৰ মোবাইলত থকা সকলো ডাটা কপি কৰি লৈ যাব। এনে অৱস্থাত আমি যদি সচেতন নহওঁ তেনেহ'লে আমাৰ বহুত অসুবিধা হ'ব আৰু আমাৰ বহুতো ক্ষতি হৈ যাব পাৰে। এতিয়া প্ৰশ্ন হ'ল, আমি গম কেনেকৈ পাম কোনটো মেছেজ ক'ৰ পৰা আহিছে? ফ্ৰডৰ ফালৰ পৰা আহিছে নে চৰকাৰৰ ফালৰ পৰা আহিছে নাইবা বেংকৰ পৰা আহিছে? এতিয়া আপুনি স্ক্ৰীনত দিয়া মেছেজত থকা আইডিবোৰ চাম। এইবোৰ হ'ল আইডি। এই আইডিবোৰত চৰকাৰে তিনিটা অংশত ভাগ কৰিছে। এই আইডিটো লওঁ। ইয়াত BZ, IND, BNK আৰু S এই তিনিটা অংশত ভাগ কৰিছে। BZ 1 নং অংশ, IND, BNK 2 নং অংশ আৰু S হ'ল 3 নং অংশ। 1 নং অংশত BZ-ত দুটা আলফাবেট থাকে। এই দুটা আলফাবেটক আকৌ দুটা ভাগত ভাগ কৰিছে। প্ৰথম আলফাবেটত আছে B। বিয়ে সাৰ্ভিস প্ৰভাইডাৰক বুজায় বা কোনো কোম্পানীক বুজায়। আৰু জেটে 2 নং আলফাবেটে এৰিয়া বা ৰাজ্যক বুজায়। যেনে বি মানে বেংকৰ পৰা আহিছে, জেট মানে ৰাজ্য বা এৰিয়া, মহাৰাষ্ট্ৰৰ পৰা আহিছে। 2 নং অংশত IND, BNK মাজৰ অংশ হ'ল যিয়ে মেছেজটো চেণ্ড কৰে, তাৰ নাম বা কোম্পানীৰ নাম থাকে। চৰকাৰে এই কোম্পানীবোৰক কিছুমান শ্বৰ্ট ফৰ্মত নাম দিছে, যেনে এই লিষ্টটোলৈ চাওক। এতিয়া 3 নং অংশত S এ টাইপ অফ মেছেজ। ইয়াত মেছেজটোৰ প্ৰকাৰ বুজায়। যেনে S হ'ল সাৰ্ভিস, G হ'ল গভৰ্ণমেণ্ট, P হ'ল প্ৰমোশ্যন আৰু T হ'ল বেংকিং ট্ৰানজেকশ্যন মেছেজ। এই S, G, P, T যদি কোনো মেছেজত নাথাকে তেনেহ'লে গম পাব যে এই মেছেজটো স্কেম বা ফ্ৰডৰ মেছেজ। এতিয়া কথা হ'ল যে স্কেমাৰে তো এই S, G, T যিকোনো লগাই ল'ব পাৰে, কিন্তু নহয়। আগতে তেওঁলোকৰ লাইচেন্স প্ৰথমে চেক কৰি তাৰপিছতহে চৰকাৰে এপ্ৰুভ কৰি দিয়ে। সকলোৱে এইদৰে দিব নোৱাৰে। এই কথাখিনি আমি সকলোৱে গম পালে আমি কোনেও এই ফ্ৰড বা স্কেমাৰৰ কবলত নপৰোঁ। আজিলৈ এইখিনিয়ে। আকৌ অন্য এটা ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।